Hello and good morning guys, welcome to my vlog. মই সাহিল আৰু মোৰ ৰঙিয়া ল'ৰা। भाई यहाँ पे क्या हो रहा है? ৰাতিপুৱা দাঁতকেইটা মাজি থাকোঁতে ভাবিছোঁ আপোনালোকে মোক বহুত সোধে শিখৰ খাওঁ নে ইমান শিখৰ খাওঁ নে খাওঁ, কিন্তু ইমানো নাখাওঁ যিমান আপোনালোকে ভাবে। এণ্ড মই সদায় ৰাতিপুৱা উঠি কিনে 1 গিলাচকৈ পানী খাওঁ, হয়তো আপোনালোকক নেদেখাওঁ। আৰু পানী চানী খাই খাবলৈ আহিলে মই চাহ নাস্তা আৰু আজি আছে কল পিঠা, আৰু আপোনালোকৰ ফালে কি পিঠা বুলি কয় ক'ব এইটো, আৰু চাহ আমাৰ ফালে কিন্তু খোলা চাপৰি বুলি। এণ্ড চাহ পানী খোৱাৰ পিছত আহি গ'ল আমাৰ হাফিজুল ভাই। মই হেনো তাৰ লগত ৰঙিয়ালৈ যাব লাগে, কাৰণ মই যোনখন দোকানত কাপোৰ চিলাইছিলোঁ সি বোলে এইখনত চিলায়। আৰু আহি কাৰণে আমি সোমালোঁ জিঅ'ত তেলটো ভৰাবলৈ। ব্ৰিজৰ ওপৰত দেখিলোঁ আজি এইটো নজৰ। আৰু আমি আহি পালোঁ বালাগাঁৱৰ এই দোকানখনত। এতিয়া ইয়াৰ জুচটো লৈ আছে, আৰু জুচ কমপ্লিট হোৱাৰ পিছত আমি আহিলোঁ জুচ খাবৰ কাৰণে। বিৰাট গৰম দিছে গেছ, গা ভিজি গৈছে। জুচ খাই অতি ভাল লাগিছে কাৰণ বডিটো ডিহাইড্ৰেট হয়। আৰু ই হেনো মোবাইলটো ভাল কৰে, তাৰ কাৰণে এতিয়া যাই আছোঁ ৰাজু মাৰ্কেট। চাৰি বগে আহিলোঁ ওপৰত, আৰু মোবাইলটো আমি ঠিক ঠাক কৰি ওলাই দিলোঁ আমি মাৰ্কেটৰ পৰা। এণ্ড মই ভাবিছোঁ এদিন সময় মিলাই কিনে ৰঙিয়া স্পেচিয়েল ভ্লগ এটা বনাম, কি কয় আপোনাৰ। এণ্ড ভাই বোলে কামত যাব, তো তাক নমাই কিনে মই তাহাঁতৰ ঘৰলৈ আহি আছোঁ গাড়ীখন থ'বলৈ। আৰু আজানে দিলে ইফালে মই গা ধুওঁতে, আৰু মই এতিয়া কাপোৰ চাপোৰ পিন্ধি কিনে যাবলৈ ওলাইছোঁ মছজিদলৈ। 15 মিনিটমান পাইজামাটোৱে বিচাৰিছোঁ, মই বিচাৰিলে নাপাওঁ, আম্মাই বিচাৰিলেহে পায়। মছজিদৰ পৰা আহি লগ পাম। কেনে গৰম দিছে গেছ, আৰু মই ফাইনেলি ঘৰ আহি পালোঁ, আৰু এতিয়া ভাত পানী খাই কিনে অকণ শুৱা আছে কাৰণে তাতে পাই।